আজি ফকিৰগঞ্জৰ পৰা অহাৰ সময়ত আমাৰ এই প্ৰায় ধুবুৰী পাওঁ পাওঁ অৱস্থাত আমাৰ পানী কম থকাৰ কাৰণে লঞ্চখন ঠেকি যায়। ঠেকি যোৱাৰ ফলত আমি যাত্ৰীবিলাকে অলপ ধৰক প্ৰায় 1 ঘণ্টা যাত্ৰী 200ৰো অধিক আছিল। 200ৰো অধিক আছিল। তাৰপিছত এই ফকিৰগঞ্জ ঘাটৰ পৰা সৰু নৌকা চেলবোট যাই আমাক তাৰ পৰা নামাই উদ্ধাৰ কৰিলে। দুবাৰ যাই অলপ অলপ কৰি আনি নামাই দিলে। ডিপাৰ্টমেণ্টৰতো কোনো গুৰুত্বই নাই। এইটো ডিপাৰ্টমেণ্টৰ কথা কি ক'ম। ডিপাৰ্টমেণ্ট দৰমহা পায়, চৰকাৰৰ দৰমহা পায় আৰু টোপনি মাৰি থাকে। কেতিয়া লঞ্চ যায়, যাত্ৰীবিলাক কেনেকুৱা সুৰক্ষিত হয় এইবিলাক কোনো গুৰুত্বই নিদিয়ে ডিপাৰ্টমেণ্টে। ইয়াৰে মই এইখিনি ক'ব পাৰিছোঁ, ধুবুৰী জিলাৰ আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ, তেখেতৰ ওচৰতে আমাৰ ফকিৰগঞ্জৰ ফেৰী ঘাটখন চলি আছে, তেখেতে অলপ দৃষ্টিগোচৰ ৰাখিব লাগে যে ৰাইজৰ সহযোগত ৰাইজে যে আমি অহা যোৱা কৰোঁ, লেচি এজন আছে, লেচিজন কেনেকুৱা আমাক আপ ডাউন কৰাত কেনেকৈ সা সুবিধা দিয়ে, ডিপাৰ্টমেণ্টে কি সুবিধা দিবলৈ একোৱেই নিদিয়ে আমাক। সিহঁতৰ ইচ্ছা অনুযায়ী কাম কৰে, ইচ্ছা অনুযায়ী ভোট চলায়, ইচ্ছা অনুযায়ী কাম কৰে। আমি বহুত মানে কষ্ট কৰিবলগীয়া জীৱনটো লাগি আছে। এতিয়াও লাগি আছে লঞ্চখন। কিমান সময় লাগি আছে? প্ৰায় 1 ঘণ্টাৰো বেছি সময় লাগি আছিল। এতিয়া আমি পুৰা মানে যাত্ৰীবিলাকে বহুত হাহাকাৰ কৰি আছিল। ক'ৰ পৰা আহিলে? আমি ফকিৰগঞ্জৰ পৰা আহিলোঁ। ধুবুৰীত আহিলোঁ। কিমান সময় লাগিল আহোঁতে? মোটামুটি 1.5 ঘণ্টা লাগিছে আৰু ইয়াত 1 ঘণ্টা লাগি আছে। এতিয়াও লাগি আছে। এতিয়াও লঞ্চখন লাগি মানে ৰৈ আছে। আমি বেলেগ এটা নাও মানে সিহঁতে নাও নপঠায়। মানে কোনো উদ্ধাৰৰ কোনো ব্যৱস্থা নাই। আমি এইটো আবেদন জনাম যে চৰকাৰে আমাৰ ইয়াতে অতি সোনকালে জাহাজৰ ব্যৱস্থা কৰি দিব লাগে। যিহেতু আমাৰ ফকিৰগঞ্জত এটা জাহাজ আছে, সেই জাহাজখন ইয়াতে নাই। এতিয়া সিহঁতে কি কৰি আছে আমি নাজানো। মানে নদীত বহুত পানী মানে যাত্ৰীবিলাকে মানে ঘাটতে এনেই হাহাকাৰ কৰি থাকে। পানী নাই, পানী ঠিকে আছে, কিন্তু যিটো ঠাইত লঞ্চখন আহিছে সিহঁতে পানী এনেই কম। মানে সিহঁতে অলপ ঘূৰি নাহে, মানে সুদা মানে ডাইৰেক্ট আহিছে। মানে পৰীক্ষণ নাই, ইয়াত বহুত দিন ধৰি নাও চলাই আছে, কিন্তু সিহঁতে নাজানে মানে কেনেকৈ আহিব লাগে, ক'ৰ পৰা কোন ঠাইদি আহিবলৈ নাজানে। মাজে মাজে এনেকৈ মানে লগাই দিয়ে। আজি ফকিৰগঞ্জৰ পৰা অহাৰ সময়ত আমাৰ এই প্ৰায় ধুবুৰী পাওঁ পাওঁ অৱস্থাত আমাৰ পানী কম থকাৰ কাৰণে লঞ্চখন ঠেকি যায়। ঠেকি যোৱাৰ ফলত আমি যাত্ৰীবিলাকে অলপ ধৰক প্ৰায় 1 ঘণ্টা যাত্ৰী 200ৰো অধিক আছিল। 200ৰো অধিক আছিল। তাৰপিছত এই ফকিৰগঞ্জ ঘাটৰ পৰা সৰু নৌকা চেলবোট যাই আমাক তাৰ পৰা নামাই উদ্ধাৰ কৰিলে। দুবাৰ যাই অলপ অলপ কৰি আনি নামাই দিলে। ডিপাৰ্টমেণ্টৰতো কোনো গুৰুত্বই নাই। এইটো ডিপাৰ্টমেণ্টৰ কথা কি ক'ম। ডিপাৰ্টমেণ্ট দৰমহা পায়, চৰকাৰৰ দৰমহা পায় আৰু টোপনি মাৰি থাকে। কেতিয়া লঞ্চ যায়, যাত্ৰীবিলাক কেনেকুৱা সুৰক্ষিত হয় এইবিলাক কোনো গুৰুত্বই নিদিয়ে ডিপাৰ্টমেণ্টে। ইয়াৰে মই এইখিনি ক'ব পাৰিছোঁ, ধুবুৰী জিলাৰ আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ, তেখেতৰ ওচৰতে আমাৰ ফকিৰগঞ্জৰ ফেৰী ঘাটখন চলি আছে, তেখেতে অলপ দৃষ্টিগোচৰ ৰাখিব লাগে যে ৰাইজৰ সহযোগত ৰাইজে যে আমি অহা যোৱা কৰোঁ, লেচি এজন আছে, লেচিজন কেনেকুৱা আমাক আপ ডাউন কৰাত কেনেকৈ সা সুবিধা দিয়ে, ডিপাৰ্টমেণ্টে কি সুবিধা দিবলৈ একোৱেই নিদিয়ে আমাক। সিহঁতৰ ইচ্ছা অনুযায়ী কাম কৰে, ইচ্ছা অনুযায়ী ভোট চলায়, ইচ্ছা অনুযায়ী কাম কৰে। আমি বহুত মানে কষ্ট কৰিবলগীয়া জীৱনটো লাগি আছে। এতিয়াও লাগি আছে লঞ্চখন। কিমান সময় লাগি আছে? প্ৰায় 1 ঘণ্টাৰো বেছি সময় লাগি আছিল। এতিয়া আমি পুৰা মানে যাত্ৰীবিলাকে বহুত হাহাকাৰ কৰি আছিল। আমি ফকিৰগঞ্জৰ পৰা আহিলোঁ। ধুবুৰীত আহিলোঁ। কিমান সময় লাগিল আহোঁতে? মোটামুটি 1.5 ঘণ্টা লাগিছে আৰু ইয়াত 1 ঘণ্টা লাগি আছে। এতিয়াও লাগি আছে। এতিয়াও লঞ্চখন লাগি মানে ৰৈ আছে। আমি বেলেগ এটা নাও মানে সিহঁতে নাও নপঠায়। মানে কোনো উদ্ধাৰৰ কোনো ব্যৱস্থা নাই। আমি এইটো আবেদন জনাম যে চৰকাৰে আমাৰ ইয়াতে অতি সোনকালে জাহাজৰ ব্যৱস্থা কৰি দিব লাগে। যিহেতু আমাৰ ফকিৰগঞ্জত এটা জাহাজ আছে, সেই জাহাজখন ইয়াতে নাই। এতিয়া সিহঁতে কি কৰি আছে আমি নাজানো। মানে নদীত বহুত পানী মানে যাত্ৰীবিলাকে মানে ঘাটতে এনেই হাহাকাৰ কৰি থাকে। পানী নাই, পানী ঠিকে আছে, কিন্তু যিটো ঠাইত লঞ্চখন আহিছে সিহঁতে পানী এনেই কম। মানে সিহঁতে অলপ ঘূৰি নাহে, মানে সুদা মানে ডাইৰেক্ট আহিছে। মানে পৰীক্ষণ নাই, ইয়াত বহুত দিন ধৰি নাও চলাই আছে, কিন্তু সিহঁতে নাজানে মানে কেনেকৈ আহিব লাগে, ক'ৰ পৰা কোন ঠাইদি আহিবলৈ নাজানে। মাজে মাজে এনেকৈ মানে লগাই দিয়ে।